হাই হেল্ল' ফ্ৰেণ্ডছ, পুনৰ এটি নতুন ভিডিঅ' লৈ আহি গ'লোঁ মই আপোনালোকৰ মাজলৈ। এয়া আজি ৰাতিপুৱাই অকণমান সময় উলিয়াই বেৰৰ কাম কৰিবলৈ আৰম্ভ কৰিছোঁ। আগতীয়াকৈ পাহাৰৰ পৰা বাঁহৰ গছ আনি থৈ দিছিলোঁ, সেয়েহে আজি এয়া অকণমান লগাই আৰু এতিয়া আমি বান্ধি আছোঁ। সেইফালে গৃহস্থনী, তাৰে পিছত এয়া এইফালে মই অকলেও বান্ধিব পাৰি, তথাপিও মানে গৃহস্থনীক লগত লৈ লৈছোঁ, মানে যিহেতু বাঁহবিলাক গোটাই বান্ধিছোঁ, ফালা নাই, সেয়েহে অকণমান অসুবিধা হয়। তাৰ কাৰণে দুজন হ'লে ভাল, সেয়েহে গৃহস্থনীক লৈ লৈছোঁ। আজিকালিতো এনেকৈ মানে পুৰণি পদ্ধতিত বেৰা দিয়া প্ৰায় কমিয়ে গৈছে। বহুতে নেটে লগায় আজিকালি, কিন্তু নেট এখন লগালে সিমান মানে ভাল নালাগে, কিন্তু এনেকৈ বেৰৰ মানে গছ দিলে কিবা আৱৰি থকা যেন লাগে আৰু ভাল লাগে আৰু, সেয়েহে আমি এনেকৈয়ে দিম বেছিভাগ। আমাৰ নেট নহয় আছে, আমাৰো অকণমান নেট আছে, তথাপিও মানে যিমান পাৰোঁ এনেকৈ কৰিবলৈ চেষ্টা কৰোঁ। তাৰে পিছত ইয়াৰ গছবিলাক অহাবাৰ যেতিয়া মানে গছৰ কাৰণে উপযোগী নোহোৱা হৈ যাব, মানে অনুপযোগী হ'ব, তেতিয়া ইয়াক খৰিৰো কাম কৰে। মানে বহুদিনৰ খৰি ওলাই যায়। প্লাছ আমি যিবিলাক ইয়াত বাঁহৰ মাজে বিলাক ভতৰা বুলি এবিধ গছ ৰোৱা আছে, সেই ভতৰাৰ গছটো থাকিলে মানে গছটো অকণমান কমকৈ মানে লগালেও হৈ যায়, যিহেতু সেইবিলাক ইমান সহজতে মৰি নাযায়। তাৰোপৰি এই যে আপোনালোকক ক'লোঁ মই ভতৰা বুলি এই গছবিধ, সেইবিধৰ এটি ঔষধি গুণ আছে। আমি এবাৰ কৃষি বিভাগৰ মানে ট্ৰেইনিঙত গম পাইছিলোঁ, ভতৰা গছৰ যিটো পাত, ছাল, ইয়াৰ বহুত ঔষধি গুণ আছে, মাটিৰ কাৰণে খুবেই মানে ভাল। সেয়েহে আমি এই গছবিধ ৰাখি থৈছোঁ, মানে ইয়াৰ পাতটো সৰি, যিহেতু মাটি মানে যিবিলাক উপকাৰী কিছুমান পোক পৰুৱা থাকে মাটিৰ কাৰণে, সেইবিলাক যাতে অকণমান হ'লেও নাশ কৰে, তাৰ কাৰণে। প্লাছ গছৰো কাম কৰে, এক গুলিত দুই চিকাৰ বুলি কোৱাৰ নিচিনা, সেইকাৰণে এইটো ৰাখি থোৱা হয়। আৰু ভিডিঅ'টো মোটামুটি আমি শেষ কৰিবই লাগিব। শেষ কৰাৰ আগতে আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম, সেয়েহে আজিলৈ এৰিছোঁ। চাই থাকিব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই।